মল্ল বৰুৱা ডাঙৰীয়া লগতে আমাৰ মাজত উপস্থিত আছে দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ ভূপেন বৰুৱা ডাঙৰীয়া, আয়ুক্ত শ্ৰীযুত চিন্ময় প্ৰকাশ ফুকন ডাঙৰীয়া, বিপণন বিভাগ MIC গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ গকুল গোস্বামী ডাঙৰীয়া, লগতে GMDA চেয়াৰমেন নাৰায়ণ ডেকা ডাঙৰীয়া আৰু আমাৰ 46 নং ৱাৰ্ডৰ স্থানীয় পাৰিষদ শ্ৰীযুত আশিষ ভৰালী ডাঙৰীয়া। সভাৰ আৰম্ভণিতেই গুৱাহাটী পৌৰ নিগম ক্ষমা কৰিব GMDA ভাইচ চেয়াৰমেন ধীৰা তালুকদাৰ বাইদেউ আমাৰ মাজত উপস্থিত আছে। সকলোকে স্বাগতম জনাইছোঁ। সভাৰ আৰম্ভণিতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন ডাঙৰীয়াক সভাৰ আদৰণি ভাষণ ৰাখিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। আজিৰ এই সভাত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মঞ্চত উপবিষ্ট দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা গুৱাহাটী পৌৰ নিগমৰ সন্মানীয় পৌৰপতি শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি GMDA চেয়াৰমেন শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট সকলো বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ ইয়াত উপস্থিত থকা সমূহ সন্মানীয় পাৰিষদসকল, সন্মানীয় ৰাইজ আৰু প্ৰেছ আৰু মিডিয়াৰ বন্ধুসকল, লগতে গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীসকল, আজি আমাৰ বাবে এটা অতিশয় আনন্দৰ দিন, কিয়নো এটা বহুদিনীয়া আমাৰ প্ৰকল্প, বহুদিনীয়া আমাৰ এটা সপোন আজি বাস্তৱায়িত হ'বলৈ গৈ আছে। আমি এই বেলতলা বজাৰখন বহুত দিনৰ পৰা আমি দেখা পাই আছিলোঁ নিৰ্মাণ হৈ আছে, কিন্তু আমি সমাপ্ত কৰিব পৰা নাছিলোঁ। আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত, আমাৰ মেয়ৰ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আজি আমি এই পৰ্যায়ত পাইছোঁহি যে এই বজাৰখন আমি গুৱাহাটী মহানগৰবাসী, বিশেষকৈ বেলতলাবাসীৰ বাবে উৎসৰ্গিত কৰিবলৈ সক্ষম হৈছোঁহি। মই গুৱাহাটী পৌৰ নিগমৰ হৈ আজি আপোনাক সকলোকে, মাননীয় মন্ত্ৰী মহোদয়কে আদি কৰি মাননীয় বিধায়ক ডাঙৰীয়া, মাননীয় মেয়ৰ ডাঙৰীয়াকে আদি কৰি সমস্ত ইয়াত উপস্থিত থকা সকলো সদাশয় ৰাইজক গুৱাহাটী পৌৰ নিগমৰ হৈ আজিৰ এই সভালৈ স্বাগতম আৰু অভিনন্দন জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ অনাগত দিনত আজিৰ এই যি সম্পদ আমি ৰাইজৰ লগত মাননীয় মন্ত্ৰী মহোদয়ে উৎসৰ্গিত কৰিলে, এই সম্পত্তিক ৰাইজে নিজৰ সম্পদ হিচাপে মৰম চেনেহ কৰি ৰাখিব আৰু ইয়াক আমাক গুৱাহাটী পৌৰ নিগমক আৰু এক নতুন স্তৰলৈ লৈ যাবলৈ সক্ষম হ'ব বুলি মই আশা ৰাখিলোঁ। আৰু সদৌ পুনৰবাৰ সকলোকে মই স্বাগতম আৰু অভিনন্দন জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। গুৱাহাটী পৌৰ নিগমৰ সন্মানীয় আয়ুক্ত মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ আদৰণি ভাষণৰ বাবে। ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী পৌৰ নিগমৰ মাননীয় পৌৰপতি শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়াক আজিৰ সভাক উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে। আজি গুৱাহাটী পৌৰ নিগমৰ লগতে সমগ্ৰ গুৱাহাটীবাসীৰ বাবে এক সুখৰ বাৰ্তালৈ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ শুভ আৰম্ভ কৰিছে। সেয়ে আজি আমাৰ সকলোৰে অতি প্ৰত্যক্ষত থকা আমাৰ এই বেলতলা বজাৰ আৰু গণেশগুৰি বজাৰৰ আমি আজি ৰাইজৰ বাবে আমি মুকলি কৰা এই অনুষ্ঠানত উপস্থিত আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ, গুৱাহাটী প্ৰাধিকৰণৰ অধ্যক্ষ আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়া, উপাধ্যক্ষা হীৰা তালুকদাৰ বাইদেউ, আমাৰ MIC মেম্বাৰ গকুল গোস্বামী ডাঙৰীয়া, মেঘনা হাজৰিকা ডাঙৰীয়া, আমাৰ স্থানীয় পাৰিষদ আশিষ ভৰালী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ পাৰিষদসকল, আমাৰ অধ্যক্ষ ভূপেন বৰুৱাদেৱ আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আমাৰ চিন্ময় প্ৰকাশ ফুকন প্ৰমুখ্যে বিষয়াসকল, উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকল আৰু মিডিয়া বন্ধু বান্ধৱীসকল, গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব লোৱাৰ পিছৰে পৰা এই বজাৰ গৃহটো সুন্দৰভাৱে সজাই পৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। মাজতে কণ্ট্ৰেক্টৰে কাম কৰাও বন্ধ কৰিছিলে,
বিভিন্ন ধৰণৰ আলোচনা মৰ্মে এই আজি বেলতলা বজাৰটো প্ৰায় সম্পূৰ্ণ কৰি আমি মন্ত্ৰী মহোদয়ৰ হাতেৰে আমি ৰাইজৰ বাবে মুকলি কৰাৰ বাবে নথৈ আনন্দিত হৈছোঁ। ইয়াৰ লগে লগে আমাৰ গণেশগুৰি বজাৰটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কিছু কাম আমাৰ থকাৰ বাবে আজি ইয়াতে আমি একেলগে আমি সেই বজাৰটো ৰাইজৰ বাবে আমি মুকলি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গুৱাহাটী পৌৰ নিগমৰ এনেধৰণৰ বজাৰসমূহ যেতিয়া আমি মুকলি কৰিব পাৰিম বা ৰাইজৰ কাৰণে দিব পাৰিম, ইয়াত যি আমাৰ ৰেভিনিউ আহিব বা তেনেধৰণৰ আহিব, তো নিশ্চয়কৈ গুৱাহাটী পৌৰ নিগম চলাবলৈ সুবিধা হ'ব। এই বেলতলা বজাৰটো আটক ধুনীয়াকৈ আমি সজাই নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমাৰ বজাৰখনৰ মাজৰ ভাগটো আমি 6 তলা আছে, যিহেতু তাতে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানে আমাৰ পৰা ভাড়া ল'ব পাৰিব, বিভিন্ন ধৰণৰ বেগ ইয়াতে আমি আনিব পাৰিব, বিভিন্ন ধৰণৰ আমাৰ খোৱা লোৱাৰ ক্ষেত্ৰত ফুড কোৰ্ট দিয়াৰো আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম, বিভিন্ন ধৰণৰ হ'লচেল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াৰ লগে লগে যদি আমি চিন্তা কৰোঁ যে আমি ইয়াতে কিছু আমাৰ বেগ হওক তেনেধৰণৰ ব্যৱস্থা দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি আশা কৰিছোঁ সৰুকৈ এটা যদি চিনেমা হল যাওঁ তেনেধৰণৰ বক্স অফিচ আমি দিব পাৰোঁ, তো এনেধৰণৰ চিন্তা চৰ্চাৰে আমি এই বজাৰ গৃহটো আমি নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বজাৰটোৰ দুইফালে যিটো আমাৰ ডেইলি আমাৰ বেপাৰীসকলে বহিব পাৰিব, তো নিশ্চয়কৈ ইয়াতে আমাৰ আগৰ যি আমাৰ বেপাৰীখিনি আছে তেওঁলোককো আমি ইয়াতে দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াৰ লগে লগে চিনাকি মানুহকে আমি ইয়াতে বজাৰ দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াতে কোনো ধৰণৰ তেনেকৈ নহয়। আৰু গুৱাহাটীৰ খিলঞ্জীয়া মানুহ তেনেধৰণৰ মানুহ আমি উঠিম। আৰু ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা যি আছে এক স্বচ্ছতাত আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। টেণ্ডাৰ পদ্ধতি হওক বা বাছনি পৰীক্ষা পদ্ধতিৰো আমি দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে পদক্ষেপ আমি গ্ৰহণ কৰিম। আজি বহুখিনি আমাৰ কাৰ্যসূচী আছে। গুৱাহাটীৰ বিভিন্ন ধৰণৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতে হওক বা আৰবান ফৰেষ্টৰ ক্ষেত্ৰতে হওক বা ব্লু গ্ৰীণ প্ৰজেক্টৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ গুৱাহাটীবাসী ৰাইজৰ যি সুন্দৰভাৱে প্ৰজেক্ট কৰাৰ মাননীয় মন্ত্ৰী ৰাতিপুৱাই এই ধৰণৰ ওলাইছে, সেই সুযোগতে আমি আজি এই বজাৰখন আমি তেখেতৰ হাতেৰে উদ্বোধন কৰিব নথৈ আনন্দিত হৈছোঁ। বজাৰ গৃহটো সম্পূৰ্ণ আমি কৰাৰ পিছত তো নিশ্চয়কৈ আমি সুন্দৰভাৱে ইয়াতে আমি ব্যৱসায় বাণিজ্য কৰিব পাৰিব। গুৱাহাটী পৌৰ নিগমে ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ উপৰিও বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে গুৱাহাটীবাসী ৰাইজৰ মাজত আমি কাম কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। পাৰিষদসকলেও নিশ্চয়কৈ ৰাইজৰ মাজত থাকি, ৰাইজৰ কাষত থাকি, ৰাইজৰ লগত থাকি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী পৌৰ নিগমে এই ব্যতিক্ৰমী কাম পদ্ধতিৰে আমি কাম কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ। আজিৰ এই অনুষ্ঠানৰ সকলোকে উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বজাৰখন যেন আমি সুন্দৰভাৱে ৰাখিব পাৰোঁ, তাৰ কাৰণে কামনা কৰিছোঁ। পৰৱৰ্তী সময়ত বজাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ যি আমাৰ কাৰ্যপন্থা আছে, নীতি নিৰ্দেশনা আছে, সেইখিনি পালন কৰি বজাৰখন যে সুন্দৰ সুস্থভাৱে হয় তাৰ কাৰণে কামনা কৰিছোঁ। আৰু এই বজাৰৰ সন্মুখৰ ৰাস্তাটোৰ ক্ষেত্ৰত ইয়াৰ স্থানীয় ব্যক্তিসকলৰ লগত আমি কথা পাতি ইয়াৰ যিখিনি আমি ব্যৱস্থা আছে ৰাস্তা যেন মুকলি কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি গ্ৰহণ কৰিম। সেয়ে সকলো কাৰ্যতে ৰাজ্যৰ আমি সহায় সহযোগ আমি কামনা কৰিছোঁ। মাননীয় মন্ত্ৰী মহোদয় আজি আমাৰ মাজত উপস্থিত হয়, এইখিনি কাম কৰি দিয়াৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ মাৰ্গদৰ্শনত আমি সুন্দৰভাৱে গুৱাহাটীখন উন্নতি কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ। আগন্তুক দিনতো সুন্দৰভাৱে কাম কৰি এই গুৱাহাটীবাসী ৰাজ্যৰ সেৱা কৰা মানসিক যি আমাৰ আছে সেইখিনিতে আমি কৰিব পাৰোঁ। তেখেত সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য হ'ল। ধন্যবাদ, নমস্কাৰ। সন্মানীয় পৌৰপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতৰ মূল্যৱান ভাষণৰ বাবে। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত অতুল বৰা ডাঙৰীয়া। আমি তেখেতক আজি ৰাইজক উদ্দেশ্যি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মেয়ৰ নিগেল শৰণীয়া প্ৰমুখ আমাৰ বিশিষ্ট ব্যক্তিসকল মঞ্চত আছে, সন্মুখত ৰাইজ আৰু আইসকল, আটাইলৈকে মই মোৰ মৰম চেনেহৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি এটা সুন্দৰ প্ৰকল্প আজি মুকলি কৰা হ'ল। এইটো কংগ্ৰেছৰ দিনতে তাহানিতেই নিৰ্মাণ কৰাৰ কথা আছিলে। তেতিয়া ঠিকাদাৰে আৰু কোনোবাই মিলি টকাবোৰ খালে, আৰু যেতিয়া ইনকুৱাৰী কৰিবলৈ দিলোঁ, মই দুবাৰকৈ দিলোঁ, তেওঁলোকে ক'লে যে মাটিৰ তলতে মানে গোটেই গ'ল খৰচবিলাক। মানে মই খান্দিবলৈও দিছিলোঁ, খান্দি পেলাই চাওঁ মাটিৰ তলতো কি গ'ল, লোহা কিমান গ'ল, সেইটো মই কৰিছিলোঁ। যি হ'ল এইবোৰ অতীত হ'ল বাৰু। আজি আপোনালোকে আমাৰ বেলতলা ৰাইজে বা অকল বেলতলা ৰাইজ ইয়ালৈ নাহে, বহুত দূৰৰ মানুহ ইয়ালৈ আহে। অকল বেলতলা নামতহে বেলতলা বজাৰ, কিন্তু গোটেই মানে গুৱাহাটীৰ প্ৰায়বিলাক ওচৰ চুবুৰীয়া জেগাৰ পৰা মানুহ ইয়ালৈ আহে। কিন্তু মই ক'বলৈ ওলাইছোঁ, মোৰ কথাটো এটাই, ইয়াত যাতে গুণ্ডা টেক্স কোনো তুলিব নোৱাৰে। গুণ্ডা টেক্স পূৰা বন্ধ কৰিব লাগে।
এজনী জনজাতি মহিলাই টকা 1000 টকাৰ বস্তু আনে, বিক্ৰী কৰাৰ পিছত তাই 300 টকা লাভ হয়, আকৌ তাই গুণ্ডা টেক্স দিব লাগিব 200, 100 টকাহে ঘৰলৈ যাব। এইটো সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগে। যি কিবা টেক্স লয় যদি চৰকাৰে লওক, তাৰ এগেইনষ্টে ৰচিদ দিয়ক, হয়নে? সেইটোৱে কথা, বেলেগ কথা মই ক'বলৈ অহা নাই। বাকী কওঁ চন্দ্ৰমল্ল বৰুৱা তেখেত আছে, তেখেতে কথাখিনি বেছি ভালকৈ কওক আৰু আপোনালোকে শুনক, সময় খৰচ কৰি লাভ নাই। মই আচল কথাটোৱে ক'লোঁগে বাৰু নে কি? থেংক ইউ ভেৰি মাছ। সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত আছে গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়ক আজি ৰাইজৰ উপস্থিত দুআষাৰ ক'বলৈ অনুৰোধ জনাওঁ। বেলতলা বজাৰ আৰু গণেশগুৰি বজাৰৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, GMDAৰ অধ্যক্ষ উপাধ্যক্ষকে প্ৰমুখ কৰি বিভাগীয় বিষয়াসকল, GMCৰ কমিশ্যনাৰকে প্ৰমুখ কৰি বিষয়াসকল, আজিৰ এই সভাত উপস্থিত থকা ৱাৰ্ড কমিশ্যনাৰসকল, উপস্থিত এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল তথা এই অঞ্চলৰ ব্যৱসায়ীসকল, জয় জয়তে মই গুৱাহাটী পৌৰ নিগমক ধন্যবাদ জ্ঞাপন কৰিম যে বহুদিন ধৰি এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আহি আজি অন্তত এই বজাৰখন ৰাইজৰ কাৰণে সুন্দৰভাৱে মুকলি কৰি দিছে। এয়া আমাৰ কাৰণে এটা অত্যন্ত আনন্দৰ বতৰা। অতুলদাই অলপ আগতে কৈছে যে বহুদিনীয়া সমস্যাৰ মাজেৰে এই বজাৰখন কাম আৰম্ভ হৈছিল, কিন্তু কিছু বিভাগীয় সমস্যাও আছিল আৰু টেকনিকেল কিছুমান অসুবিধাও আছিল, যাৰ কাৰণে আমি বজাৰখন সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। আৰু যোৱা কেইদিনমান ধৰি বা কেইমাহমানৰ পৰা আমি ইয়াক খুব ক্ষিপ্ৰতাৰে কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, বিশেষকৈ দায়িত্ব লোৱাৰ পিছতে মই ইয়াক চেষ্টা কৰিছিলোঁ যে ইয়াক কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি। এতিয়াও কিছু সমস্যা আছে, কাৰিকৰী সমস্যা, যাৰ ডিজাইনৰ সমস্যা, এইসমূহ আমি ৰেক্টিফিকেশ্যন কৰিব লাগিব। কিন্তু বৰ্তমান আমি এই বজাৰখন ৰাইজৰ সেৱাত আজিৰে পৰা মুকলি কৰি দিছোঁ আৰু ইয়াৰ পৰাই উলুবাৰী বজাৰ, আমাৰ গণেশগুৰি বজাৰখনক আভাষিকভাৱে ভাৰ্চুৱেলি আমি ইয়াৰ পৰাই আজিয়ে মুকলি কৰিছোঁ। গণেশগুৰি বজাৰতো কিছু সৰু সৰু কাম আছে, সেইখিনিও আমি এইকেইটা দিনৰ ভিতৰত ঠিক কৰি এখন সুন্দৰ বজাৰ গুৱাহাটীবাসীয়ে যাতে পায়, দুয়োখন বজাৰে যাতে গুৱাহাটীবাসীৰ বহুদিনীয়া অভাৱ এটা সম্পূৰ্ণ কৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু মই ভাবোঁ সফল হ'ব পাৰিম। এই বেলতলা বজাৰ এখন ঐতিহাসিক বজাৰ। কোচ ৰজাৰ দিনৰে পৰা, বেলতলাৰ ৰজাৰ দিনৰে পৰা এই ইতিহাস প্ৰসিদ্ধ এখন বজাৰ, আৰু এই বজাৰৰ ইতিহাস ইমানেই সোণোৱালী যে এই ইতিহাসে এই বৃহত্তৰ অঞ্চলৰ আমাৰ স্থানীয় ৰাইজ আৰু এই বৃহত্তৰ অঞ্চলত থকা বহু জনজাতীয় লোকৰ এক সমন্বয়ৰ মেলা আছিল এই বেলতলা বজাৰ। সময়ৰ সোঁতত সেই ব্যৱস্থাটো আহি গুৱাহাটী চহৰখন যেতিয়া মহানগৰলৈ পৰিৱৰ্তন হ'ল, ই বিভিন্ন ৰূপ পালে আৰু এটা সময় এনেকুৱা হ'ল যে বেলতলা বজাৰে গোটেই ৰাস্তাটোত যান জঁটৰ পৰা, ৰাস্তাৰ সমস্যাৰ পৰা সকলো উদ্ভৱ কৰিলে। কিন্তু আমি ইয়াৰ ইতিহাস আৰু ইয়াত জড়িত হৈ থকা বৃহৎ সংখ্যক ৰাইজৰ উপাৰ্জনৰ কথাটো লক্ষ্য ৰাখি আমি কিছুমান কাম ৰাইজৰ অসুবিধা হোৱাৰ বা ৰাইজৰ অভিযোগ থকাৰ পিছতো আমি কিছুমান কাম নিয়ন্ত্ৰিত কৰিব পৰা নাছিলোঁ। আজি মই ভাবোঁ যে পৌৰ নিগমে
এই দৈনিক বজাৰ আৰু কাষতে এখন অত্যাধুনিক বা আধুনিক বজাৰ এখন নিৰ্মাণ কৰি উলিয়ালে। এই দুয়োখন বজাৰে গুৱাহাটীবাসী বা এই বেলতলাবাসী বা এই ইতিহাস প্ৰসিদ্ধ বজাৰখনৰ সুন্দৰ সংৰক্ষণ আৰু সুন্দৰ ব্যৱস্থাৰ মাজেৰে এটা নিয়ন্ত্ৰিত ব্যৱস্থালৈ আনিব পাৰিব। এই বজাৰৰ লগত যেহেতু এটা ইতিহাস জড়িত হৈ আছে, গতিকে বজাৰৰ সেই ইতিহাসটোকো আমি যাতে সমৃদ্ধ কৰি ৰাখিব পাৰোঁ। ইয়াত এনেকুৱা হ'ব নালাগে যে বেলতলা বজাৰ বুলি ক'লেই আমি যে গাঁৱৰ পৰা বিভিন্ন জনগোষ্ঠীয় মানুহে বিভিন্ন ধৰণৰ ভাল বস্তু লৈ আহিব, আমি ইয়াত কিনিম, সেই ধৰণৰ এটা ধাৰণা বা আমাৰ পৰম্পৰা আছে, যাৰ কাৰণে এই বজাৰখন আবণ্টনৰ ক্ষেত্ৰত জনজাতীয় লোক, অনুসূচিত জাতিৰ লোক আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকক আটাইতকৈ প্ৰাধান্য দিয়া হ'ব। ইয়াত বেলেগ ধৰণৰ মানুহ যাতে এই বজাৰখনত সোমাব নোৱাৰে, তাৰ প্ৰতি আমি অত্যন্ত দৃঢ়তাৰে চাব লাগিব। সাংবিধানিক ব্যৱস্থাত থাকি আমি কিছুমান কথা ক'ব নোৱাৰোঁ, কিন্তু ইয়াত ST আৰু OBC এই তিনিটা শ্ৰেণীৰ লোকৰ মানুহৰ কাৰণে ইয়াক বিশেষ প্ৰাধান্য দিব, যাতে এই বজাৰখনৰ ঐতিহ্য আৰু ইতিহাসটো আমি সুন্দৰভাৱে সংৰক্ষিত কৰি ৰাখিব পাৰোঁ। এই বজাৰখন আৰম্ভ কৰাৰ পিছতে বেলতলাৰ ৰাস্তাৰ মাজত চলি থকা বজাৰখন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰয়োজন হৈ পৰিব, কাৰণ ইয়ালৈ যিহেতু বজাৰখন আহিব আৰু ৰাস্তাত সেই অসুবিধাটোৰ সৃষ্টি কৰিব নালাগে। আৰু ভিতৰত যিহেতু এতিয়ালৈকে প্ৰায় 400-500 দোকান হ'ব আৰু ভৱিষ্যতলৈ আমি তাৰ পৰিকল্পনা আৰু কেনেকৈ কৰিব পাৰোঁ, যদি প্ৰয়োজন বেছি হয় তেতিয়াহ'লে আমি তাৰ কাৰণে পৰিকল্পনা কৰিম। কিন্তু ৰাস্তাত যান জঁট, ৰাস্তাত এখন মানে সম্পূৰ্ণ একবাৰ স্বচ্ছতা নথকা বা বিভিন্ন ধৰণৰ অবৈজ্ঞানিকভাৱে বজাৰখন চলাটো উচিত নহয়, আৰু তাক নিয়ন্ত্ৰিত কৰিবৰ কাৰণে এই বজাৰখন GMCয়ে বনাইছিল, আৰু তাক আমি অত্যন্ত দৃঢ়তাৰে আমাৰ পৌৰ নিগমৰ প্ৰশাসনে সুন্দৰভাৱে চাব বুলি মই বিশ্বাস ৰাখিছোঁ বা আশা ৰাখিছোঁ। আমি সকলোৱে আশা ৰাখোঁ যে এই যিটো নতুন বিল্ডিং আমি বনাইছোঁ, তাতো আমি যাতে স্থানীয় লোকসকলৰ বা স্থানীয় ব্যৱসায়ীসকলক প্ৰাধান্য দিব পাৰোঁ। আৰু ইয়াৰে বজাৰত সম্পূৰ্ণৰূপে আমাৰ এই বজাৰখনৰ যিটো ইতিহাস আছিল, যে গাঁৱৰ পৰা সজীৱ বিভিন্ন ধৰণৰ বস্তু আহিব, শাক পাচলি বা মাংসৰ পৰা, জনজাতীয় লোকসকলে অতীজৰে পৰা এই বজাৰলৈকে অহা এটা পৰম্পৰা আছিল। সেই পৰম্পৰা ৰক্ষা কৰি এতিয়াও বহু মানুহ প্ৰত্যেকটো বজাৰৰ দিনতে বিভিন্ন দূৰৰ পৰা তেনেকুৱা ধৰণে আহে। আৰু কেইদিনমান আগত ইয়াত বজাৰত এটা দুৰ্ঘটনা হওঁতে যেতিয়া আমি তাৰ ক'ৰ মানুহ চাবলৈ গৈছিলোঁ, তেতিয়া এটা সোণাপুৰৰ ভিতৰৰ গাঁও, এটা বাক্সাৰ ভিতৰৰ গাঁও, মই দুয়োটাৰ ঘৰলৈকে গৈ তেওঁলোকক অৰ্থ সাহায্য দিছিলোঁ। তাৰমানে কিমান দূৰৰ পৰা মানুহ আহি, আৰু এজন দুজন নহয়, কিমান দূৰৰ পৰা তেনেকুৱাকৈ মানুহ আহি ইয়াত বজাৰ কৰে বা বজাৰৰ লগত জড়িত হৈ আছে। আৰু এয়া ইতিহাস, তেওঁলোকৰ দেউতাক আহিছিল, ককাক আহিছিল, আজিও আহি আছে, তেনেকুৱা ধৰণৰ পৰিয়াল কিছুমান জড়িত হৈ আছে। আৰু সেইকাৰণে আমি প্ৰধানতঃ সেইসকল লোককে প্ৰাধান্য দিম যি অতীজৰে পৰা যুগে যুগে এই বেলতলা বজাৰত মানে বেলতলা বজাৰৰ সন্মান ৰক্ষা কৰি আহিছে বা ইয়াত বজাৰ কৰি আহিছে, সেই লোকসকলক আমি প্ৰাধান্য দিম। নিশ্চয়কৈ আমি এই ক্ষেত্ৰত চাম যাতে এখন বিজ্ঞানসন্মত বজাৰ, চাফ চিকুণ স্বচ্ছতাৰ ক্ষেত্ৰত খুব সুন্দৰ হয়। আৰু ইয়াত আমাৰ যিটো বজাৰত পাৰ্কিং বা বেছমেণ্টটো বনাইছিলোঁ, তাত বাহিৰৰ পৰা, কাৰণ গুৱাহাটীত বাহিৰত মানে ড্ৰেইনৰ পানী বা বৰষুণ দিলে ৰাস্তাৰ পানী সোমাই যোৱা এটা সমস্যা আছে, তাক আমি কেনেকৈ সমাধান কৰিব পাৰোঁ, বিজ্ঞানসন্মতভাৱে তাৰ কথাটো আমি পৰিকল্পনা কৰিম। আৰু যদি প্ৰয়োজন হয় যে নহয় ইয়াত আৰু সংযোজনৰ প্ৰয়োজন আছে, তেতিয়া আমি তাৰো পৰিকল্পনা ভৱিষ্যতৰ দিনত কৰিম। মই আশা ৰাখোঁ এই বেলতলা বজাৰ আৰু গণেশগুৰি বজাৰে আমাক বহুদিনীয়া এটা অভাৱ, বহুদিনীয়া এটা সমস্যাৰ সমাধানৰ ৰাস্তালৈ লৈ গৈছে। পৌৰ নিগমে ইয়াত অত্যন্ত সঠিক সিদ্ধান্ত ল'ব, আৰু ক'ৰবাত কঠোৰ হ'ব লাগিলে কঠোৰো হ'ব লাগিব, আৰু সেই ধৰণে সুন্দৰভাৱে সিদ্ধান্ত লৈ কাম কৰিব বুলি আশা ৰাখিছোঁ। মই
ইয়াত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটী পৌৰ নিগমৰ আটাইকেইগৰাকী পাৰিষদকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যোৱা সময়ত গুৱাহাটীৰ সকলো অঞ্চলৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত ৰাইজৰ সমস্যাসমূহ সমাধান ক্ষেত্ৰত পাৰিষদসকলে ৰাইজৰ লগত থাকি সুন্দৰভাৱে কাম কৰাৰ চেষ্টা কৰিছে। আগন্তুক দিনতো সেই কামসমূহ বঢ়াই লৈ যাব যাতে আমি সদায় জনসাধাৰণৰ সেৱাত ৰাইজৰ সেৱাত কাম কৰিব পাৰোঁ। আমাৰ চৰকাৰ বা আমাৰ দলৰ মূল কথাটোৱে হ'ল যে সেৱাই সংগঠন আৰু সেৱাৰ মাজেৰে আমি ৰাইজৰ মন জয় কৰিব লাগে। আৰু আমাৰ চৰকাৰেও সদায় সাধাৰণ দুখীয়া লোকৰ সেৱা শুশ্ৰূষাৰ কাৰণে বিভিন্ন আঁচনিৰ মাজেৰে কাম কৰিছে। আজি এই বেলতলা অঞ্চলৰ এই ঐতিহাসিক বজাৰখনতো আমি সদায় চাব লাগিব যে ইয়াত বজাৰত বিভিন্ন প্ৰকাৰে আহি নিজৰ জীৱন নিৰ্বাহ চলোৱা সাধাৰণ মানুহসকলক আমি কি ধৰণে সহায় কৰিব পাৰোঁ। ঠিক তেনেদৰে গুৱাহাটীবাসীয়েও এটা স্বচ্ছ পৰিৱেশৰ মাজত এটা চাফ চিকুণ বা এটা সুন্দৰ বিজ্ঞানসন্মত পৰিৱেশৰ মাজত যাতে তেওঁলোকে নিজৰ খোৱা খাদ্যসমূহ সুন্দৰভাৱে বজাৰ কৰিব পাৰে তাৰো এক পৰিৱেশ আমি দিব লাগে। আজি সমগ্ৰ অসমতে এনেকুৱা এটা ব্যৱস্থা হৈছে যে আমি বিশুদ্ধ খাদ্য অভাৱত বা বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ খাদ্য খাই আমাৰ প্ৰতিটো মানুহৰে এক স্বাস্থ্যগত সমস্যা সন্মুখীন হৈছোঁ। এই কথাবিলাকত আমি লাহে লাহে গুৰুত্ব বঢ়াই গৈ আছোঁ আৰু অতি কঠোৰ হ'ব লাগিব। GMCয়ে মাছ মাংসৰ পৰা শাক পাচলিলৈকে সকলো ক্ষেত্ৰতে এই ধৰণৰ যিবিলাক বস্তুৰ ব্যৱহাৰে আমাৰ শৰীৰত স্বাস্থ্যৰ অৱনতি কৰে, স্বাস্থ্যৰ ক্ষতি কৰে, সেইবিলাক ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে বিশেষভাৱে কঠোৰতাৰে কাম কৰিব লাগিব। আৰু সেইটো আমাৰ এক জনস্বাস্থ্যৰ প্ৰতি আটাইতকৈ ডাঙৰ দায়িত্ব। সেই দায়িত্ববিলাক পালন কৰিবৰ কাৰণে আজি আমি বিভিন্ন ঠাইত এই ধৰণৰ বিজ্ঞানসন্মত বজাৰেই হওক বা ভেণ্ডিং জোনসমূহেই হওক আমি ডেভেলপ কৰিবলৈ গৈ আছোঁ আৰু ডেভেলপ কৰি গৈ থাকিম। আমাৰ আশা আছে যে এই কথাবিলাকত পৌৰ নিগমে যথেষ্ট গুৰুত্ব দি কাম কৰিব। আৰু ময়ো বিভাগৰ মন্ত্ৰী হিচাপে যেতিয়াই যি দায়িত্ব বা যি কাম কৰিবলগীয়া হয় আপোনালোকৰ লগত থাকি সুন্দৰভাৱে কৰি যাম। মই বেলতলাবাসীক বিশেষভাৱে ধন্যবাদ দিছোঁ যে সকলোৰে সহায় সহযোগিতাত আমাৰ বহুদিনৰ আশা এটা আজি আমি সম্পূৰ্ণ কৰিলোঁ। আৰু ইয়ে যাতে বাস্তৱ আশা সম্পূৰ্ণ হয় তাৰ প্ৰতি পৌৰ নিগমে বিশেষ লক্ষ্য ৰাখিব, তাকেই কামনা কৰি তাৰ লগে লগে আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বা খিলঞ্জীয়া মানুহৰ বজাৰৰ দখলটো যাতে সম্পূৰ্ণৰূপে থাকে ইয়াক আটাইতকৈ বেছি প্ৰাধান্য দিবলৈ অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।